90 দশকৰ দৰে পৰ্দাত চলচ্চিত্ৰ উপভোগ কৰিলে শিৱসাগৰৰ হাঁহচৰাবাসীয়ে। 99 টকাত হাঁহচৰা কুজিবালিবাসীয়ে পৰ্দাত উপভোগ কৰিলে দুখনকৈ অসমীয়া ছবি। বৰ্তমান সময়ত ছবিগৃহত অসমীয়া চলচ্চিত্ৰৰ ঢৌ। ছবিগৃহত অসমীয়া চলচ্চিত্ৰ উপভোগ কৰিবলৈ দৰ্শকেও কৰিছে ভিৰ। কিন্তু গাঁৱৰ বহু লোকেই ভিন্ন কাৰণত ছবিগৃহত চিনেমা চাবলৈ যাব নোৱাৰে। সমান্তৰালভাৱে বহু লোকে টিকটৰ মূল্যৰ বাবেই হওক বা দৈনন্দিন জীৱনৰ কাম কাজৰ ব্যস্ততাৰ বাবেই হওক বহু লোকেই ছবিগৃহত ছবি উপভোগ কৰিবলৈ সুবিধা পোৱা নাই। সেইসকলৰ বাবে বিশেষ পদক্ষেপ শিৱসাগৰৰ হাঁহচৰাত লোৱা দেখা গ'ল। গাঁৱৰ সকলো লোকে একেলগে বহি লৈ চিনেমা চোৱাৰ ব্যৱস্থা কৰিলে শিৱসাগৰ হাঁহচৰাত। অসমৰ যশস্বী চলচ্চিত্ৰৰ পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতা মুনীন বৰুৱা অৰ্থাৎ ভাইমন দাৰ পবিত্ৰ স্মৃতিত শতশব্দ এক্টিং স্কুলৰ উদ্যোগত শিৱসাগৰৰ হাঁহচৰাৰ কুজিবালিৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় দুখনকৈ অসমীয়া চলচ্চিত্ৰ। টিকটৰ মূল্যৰ বাবেই হওক বা দৈনন্দিন জীৱনৰ কাম কাজৰ ব্যস্ততাৰ বাবেই হওক ছবিগৃহত চলচ্চিত্ৰ উপভোগ কৰিবলৈ সুবিধা নোপোৱা দৰ্শকে মাত্ৰ 99 টকাতেই উপভোগ কৰিবলৈ সুবিধা লাভ কৰিলে বাগজান আৰু গোলাইচুৰ শীৰ্ষক দুখনকৈ অসমীয়া চলচ্চিত্ৰ। 90 দশকত গাঁৱৰ লোকসকলে পৰ্দাত যিদৰে ইখনৰ পিছত সিখন চলচ্চিত্ৰ উপভোগ কৰিছিল ঠিক সেই দিন যেন আকৌ ঘূৰাই পালে শিৱসাগৰৰ হাঁহচৰাবাসীয়ে। সমান্তৰালভাৱে বৰ্তমান সময়ত শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰিচুকত অহৰহ গেছ নিৰ্গমনৰ বাবে সাধাৰণ ৰাইজে যিদৰে সাৱধানতা অৱলম্বন কৰিছে ঠিক সেইদৰে বাগজান অসমীয়া চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে দৰ্শকৰ মাজত আৰু অধিক সজাগতা বৃদ্ধি পোৱাৰ উদ্দেশ্যৰে বাগজান অসমীয়া চলচ্চিত্ৰৰ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গ'ল। 90 দশকৰ দিনবোৰক স্মৰণ কৰি পৰ্দাত চিনেমা চাবলৈ পাই দৰ্শকসকলো আনন্দিত হৈ পৰা দেখিবলৈ পোৱা গ'ল। চাই ভালে লাগে বা আগত যেতিয়া চিনেমা হল আছিলে শিৱসাগৰ যেনেকে চিনেমা হল আছিলে শিমলুগুৰিত আছে এতিয়া চব বন্ধ গ'ল। সেইটোতো পাবলৈ নাই। সেইটো কাৰণে আমি যদি ওচৰ মোৰ লগৰজনে মোৰ ওচৰত মোৰ বন্ধু হয় সি আনিছে সেইটো কাৰণে হাঁহচৰা কুজিবালিলে আমি ভালে বৰ আনন্দই পাইছো। এইটো ভাল সুবিধা দিছে। এতিয়া আমাৰ দুখীয়া মানুহ পটকে পাম বুলি ক'লে আমি ভটিয়াবালে যাব নোৱাৰো ইমানটো পইচা খৰচ কৰি। এনে ওচৰতে মোৰ বন্ধু আনিছে ভাল লাগিছে। সেইটো মই ভগৱানৰ এইটো চিন্তা কৰিছো আমাৰ বাঘজনলৈকে যে আমাৰ শিৱসাগৰ হ'ব নালাগে সেইটো কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছো এইটো ভালে ভালে কামটো হৈ যাওক। সেইটো কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমাৰ যে বাঘজনলৈকে আমাৰ শিৱসাগৰ নহয় ঘটনাটো নঘটে সেইটো কাৰণে আমি ভগৱানৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিছো। আমেৰিকাৰ পৰা মানুহ আহিছে সেই মানুহখিনি যে কামখিনি যে ছাকচেছফুল কৰিব পাৰে সেইটো কাৰণে আমি ভগৱানৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিছো যে বাঘজনলৈকে আমাৰ শিৱসাগৰ যে এই কামটো যে নহয় আমাৰ কামটো যে ছাকচেছফুল কৰিব পাৰে সেইটো কাৰণে মই প্ৰাৰ্থনা কৰি আছো ভগৱান। হ'ব।